নমস্কাৰ, মই দেৱকান্ত। কামৰ পৰা আহি থাকোঁতে ৰাস্তা কিনাৰতে বহুত মানুহে নাচি আছিল। তাকে ভিডিঅ' কৰি আনিছিলোঁ। পূজাৰ টাইমত, পূজা উপলক্ষে নেকি সম্ভৱ নাচি আছিলে। তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আহকচোন চাওঁ কেনেদৰে নাচে ইয়াৰ মানুহবিলাকে। একচুৱেলি মই কৰ্মসূত্ৰে তেলেংগানাত থাকোঁ, হায়দৰাবাদ তেলেংগানা। ঠিক আছে, বলক চাওঁ। কেনে লাগিছে বন্ধুসকল, কমেণ্ট কৰিবচোন। মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব। নাচনটো ভাল লাগিছে, মস্তি নাচিছে, বহুত ভাল লাগিছে। ক'বচোন কেনেকুৱা লাগিছে আপোনালোকৰ? বাহ, মজা নাচিছে। ইয়াৰ মানুহবিলাকে জীৱনটো উপভোগ কৰিব জানে। যিমান মদ পানী খালেও কিন্তু কাজিয়া নকৰে, কেতিয়াও কাজিয়া নকৰে। মই ইয়াতে দেখিছোঁ বহুত মানুহ যিমান গোট খালেও কিন্তু কাজিয়া কেতিয়াও নকৰে। ইহঁতে ভাল, বুজাবুজিত ভাল। ইয়াৰ মানুহবিলাক বহুত ভাল। আমাৰ অসম মানুহো ভাল, কিন্তু আমাৰ অসমতকৈ ইয়াৰ মানুহ ভাল, বহুত ভাল। মই এইটো কোৱা নাই আমাৰ মানুহবিলাক বেয়া বুলি, আমাৰ মানুহো ভাল, বহুত ভাল। লগতে ইহঁতবিলাকো বহুত ভাল। আপুনি যদি কেতিয়াবা কিবা কাৰণত কাজিয়া চাজিয়া লাগিছে, কিন্তু এওঁলোকে আহি এৰুৱাই দিব। যদি কেতিয়াবা বেছি নিচা কৰিছে বা মদ খাই ক'ত পৰিও আছে, কিন্তু আপোনাক উঠাই মেলি আনি ৰুমত থৈ যাবই। এনেকুৱা ধৰণৰ মানুহবিলাক বহুত ভাল। আমাৰ অসমত যেনে বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ৰাস এইবিলাক উদযাপন কৰে। ইয়াতো আমাৰ অসম ছ'চাইটিয়ে হায়দৰাবাদ হাইটেক চিটিত ৰাস বিহু, বহাগ বিহু, মাঘ বিহু আদি উদযাপন কৰে, পাতে। আমাৰ অসমীয়া মানুহ গোট খায়। কিন্তু মই এটা কথাই বেয়া পাওঁ, বহুত নিচা কৰে এওঁলোক, নিচা কৰি আহে। যেন নিচা নকৰিলে যেন নহয়ে, মানে এনজয় উপভোগ যেন কৰিবই নোৱাৰে, এনেধৰণৰ মানসিকতা আমাৰ ল'ৰাবিলাকৰ। বেয়া পাওঁ, ইমান মদ খাব নালাগে। খাওক, কমকৈ খাওক, কম পৰিমাণে খাওক, নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰক। বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু মই বেয়া লাগে। মদ পানী খাব লাগে, মই এইটো নহয় কোৱা নাই যেন খাব নালাগে। খাওক, কম পৰিমাণে খাওক। দিনভৰ কষ্ট কৰে, কাম কৰে, দিনটো কাম কৰে, ইমান কষ্ট কৰে সেইটো কাৰণে অলপমান খায় বাৰু, খাওক, কথা নাই, কিন্তু কম পৰিমাণে খাওক। নিজৰ স্বাস্থ্যটোৰ কথা অলপ ভাবক ন। সিহঁতেও মদ খায়, মদ খালেও কাজিয়া নকৰে, উৎপাত নকৰে, হাল্লা নকৰে। ভাল ধৰণে খাই মেলি উপভোগ কৰে বা এনজয় কৰে, নাচে, কথা পাতে। ঠিক আছে, একো নাই। আমাৰ ল'ৰাবিলাকেও এইটো কৰক ন, খাওক। মই নাখাবলৈ কোৱা নাই, মদ খাওক, কিন্তু কম পৰিমাণে খাওক। অলপ খাই লওক, কথা নাই। দিনভৰ কষ্ট কৰে, কাম কৰি থাকে, কাম কৰি আহি ভাগৰে জুগৰে
অলপ বিহু বুলি বা ওলাই আহে অনুষ্ঠান আছে ইয়াতে হাইটে চিটিত অনুষ্ঠান মানে অসম ছ'চাইটিয়ে পাতে তাতে হয় আমাৰ অসমৰ ল'ৰা বহুত গোট খায় হেজাৰ ওচৰাচৰি হয় তাতে ইমান মানুহ যুৱক যুৱতীসকল আহে চাবৰ কাৰণে চাওক আহক কথা নাই কিন্তু মদটো বেছি খাব নালাগে আহক জীৱনটো মানুহে একবাৰেই পায় ন বহুতবাৰ নাপায় ন এবাৰেই জীৱন মানুহৰ গতিকে জীৱনটো অনিষ্ট হ'ব নিদিব এইটোৱে কওঁ আৰু মদ পানী ইমান নাখাব ইয়াতে এটা কথা দেখিছেনে ইয়াতে কিমান শৃংখলাবদ্ধভাৱে এওঁলোকে নাচি আছে ইমান ভাল ধৰণে নাচি আছে কোনো হাই কাজিয়া নাই হুলস্থুল নাই ভাল ধৰণে নাচি আছে বহুত আমাৰ ল'ৰাবিলাকো নাচে যুৱক যুৱতীসকলেও ভাল আমাৰ বিহু যেতিয়া অনুষ্ঠানবিলাক পাতে তাতে ভাল লাগে চাই পেলাই মনত পৰে তেতিয়া এইবিলাক দেখি আমাৰো মনত পৰে ন মোৰো মনত পৰে আমাৰ অসমত কিমান ভাল ধৰণে বহাগ বিহু আহিলে বহাগ বিহু যেতিয়া অনুষ্ঠান হওক ফাংচন পাতে তেতিয়া আমিও গৈছিলোঁ চাবলৈ তাতে নাচিছিলোঁ ভাল লাগে নষ্টালজি হৈ যায় মনত পৰে কি কৰিব কৰ্মৰ সূত্ৰে থাকিবলগীয়া হৈছে বাহিৰত অসমৰ বাহিৰত অসমীয়া ল'ৰা অসমৰ বাহিৰত থাকিবলগীয়া হৈছে কি কৰিব কামৰ কাৰণে উপায় নাই কামটো কৰিবই লাগিব ন জীয়াই থাকিবলৈ যুৱক যুৱতী সকলোৱে মিলি নাচি আছে ভাল লাগিছে ন চাই বহুত ভাল লাগে শেষত এটাই কথা কওঁ ভালধৰণে থাকক সুস্বাস্থ্যৱান হৈ থাকক তাৰে কামনা কৰিলোঁ আহক জীৱনটো ভালকৈ উপভোগ কৰোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দিলোঁ থেংক ইউ